চাহ বাগিচা অঞ্চলৰ স্বাস্থ্য সেৱা খণ্ডৰ সবলীকৰণৰ পদক্ষেপ চৰকাৰৰ ৰাজ্যৰ 631খন চাহ বাগিচালৈ এম্বুলেন্স প্ৰদান কৰিব চৰকাৰে প্ৰতিখন চিকিৎসালয়ত একোখনকৈ এম্বুলেন্স প্ৰদান কৰা হ'ব এই এম্বুলেন্স প্ৰদানে চাহ বাগিচাৰ শ্ৰমিকসকলক উন্নত আৰু গুণগত স্বাস্থ্য সেৱা প্ৰদান কৰিব মোৰ পিছফালে দেখিছে হাৰি হাৰি এম্বুলেন্স মই এবাৰ কেমেৰাজন প্ৰশান্তক মই প্ৰথমতে দেখুৱাবলৈ কৈছো যে এম্বুলেন্সৰ নধৰা হৈ পৰিছে গোলাঘাটৰ চেলেঙি খেলপথাৰ প্ৰায় ৭৬খন ইতিমধ্যে নতুন এম্বুলেন্স আহি ইয়াত এই খেলপথাৰত উপস্থিত হৈছেহি আৰু গোলাঘাটৰ ৭৬খন চাহ বাগিচালৈ লৈ যোৱা হ'ব এই এম্বুলেন্সসমূহ ইতিমধ্যে আপোনালোকে জানি ভাল পাব যে ২০২৩-২৪ বৰ্ষৰ যি বাজেট এই বাজেটত ইতিমধ্যে অসম চৰকাৰৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে অসমৰ যিসমূহ বাগিচা আছে সেই চাহ বাগিচাসমূহৰ অঞ্চলৰ স্বাস্থ্য সেৱা খণ্ডৰ সবলীকৰণৰ বাটত এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব আৰু সেই ভিত্তিতে ইতিমধ্যে ৰোগী পৰিবহণ বাহন ইতিমধ্যে প্ৰত্যেকখন বাগিচালৈ প্ৰেৰণ কৰিব অসমৰ আৰু এই যি চৰকাৰৰ যি ঘোষণা এই ঘোষণা অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ইতিমধ্যে এই ৰোগী পৰিবহণ বাহনৰ শুভ উদ্বোধন কৰিব আৰু চাহ বাগিচা এলেকাৰ ৰাইজৰ বাবে উৎসৰ্গিত কৰিব বাহনসমূহ অসমত মুঠ 631খন এনেধৰণৰ ৰোগী পৰিবহণ বাহন প্ৰদান কৰা হ'ব আৰু আজি মুখ্যমন্ত্ৰীগৰাকী যিহেতু গোলাঘাটলৈ আহিব আৰু গোলাঘাটত কেইবাটাও আঁচনিৰ শুভাৰম্ভণি কৰিব ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব আৰু তাৰ সমান্তৰালভাৱে ইতিমধ্যে এই যি ৰোগী পৰিবহণ বাহন এই ৰোগী পৰিবহণ বাহনৰ প্ৰদান কৰা কাৰ্যসূচী শুভ উদ্বোধন কৰিব 631খন ৰোগী পৰিবহণ বাহন ইতিমধ্যে অসমৰ চাহ বাগিচাসমূহে লাভ কৰিব তাৰ ভিতৰত গোলাঘাট জিলাৰ ৭৬খন বাগিচালৈ যাব এনেধৰণৰ ৰোগী পৰিবহণ বাহন যি ৰোগী পৰিবহণ বাহনৰ জৰিয়তে চাহ বাগিচা এলেকাৰ জনসাধাৰণ তথা ভাতৃ ভগ্নীসকল উন্নত আৰু গুণগত মানৰ স্বাস্থ্য সেৱা প্ৰদানত বিশেষ ভূমিকা পালন কৰিব এই এম্বুলেন্সসমূহে তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ২০২৩-২৪ বৰ্ষৰ বাজেটত এনে এক সিদ্ধান্ত লৈছিল আৰু সেই সিদ্ধান্ত অনুসৰি এই এম্বুলেন্সসমূহ এতিয়া প্ৰেৰণ কৰিব আৰু আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে গোলাঘাটলৈ আহি এই যিসমূহ এম্বুলেন্স আছে এম্বুলেন্সসমূহ প্ৰদান কৰাৰ ক্ষেত্ৰত শুভ উদ্বোধন কৰিব আৰু তাৰ লগে লগে প্ৰত্যেকখন চাহ বাগিচালৈ এই এম্বুলেন্সসমূহ লৈ যোৱা হ'ব মই এবাৰ কেমেৰা পাৰ্চন প্ৰশান্তক মই দেখুৱাইছোঁ যে ইয়াত যথেষ্ট এম্বুলেন্সসমূহৰ চাবি পোৱা যাব নেকি আছে নেকি এখন খুলি দিয়কচোন আমি দেখুৱাই দিব পাৰিম এম্বুলেন্সসমূহৰ ভিতৰত কেনেকুৱা সুবিধা আছে কি আছে সকলোখিনি দেখুৱাম আৰু ইতিমধ্যে আমি কৈছোঁৱেই যে মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত চাহ বাগিচাৰ সুন্দৰ এখন ছবি ইতিমধ্যে এম্বুলেন্সত ইয়াত সন্নিৱিষ্ট কৰা হৈছে প্ৰতিখন এম্বুলেন্সত আৰু তাত সকলোখন কথা ইতিমধ্যে সুন্দৰকৈ লিখিও দিছে যে আপোনাৰ স্বাস্থ্য আমাৰ অভিযান অসম চৰকাৰ খুব সুন্দৰকৈ দিছে আমি অকণমান যদি দেখুৱাব পাৰোঁ কোনোবা এখন যদি খোলা থাকে আমি অকণমান দেখুৱাম খোলা আছে আমি এখন দেখুৱাইছোঁ এইফালে খোলা আছে এইফালে ভিতৰখন আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিম মই কেমেৰাজন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ সকলোখিনি ইয়াত ব্যৱস্থা আছে ৰোগী লৈ যোৱাৰ পৰা আৰম্ভ কৰি বাগিচা এখনৰ পৰা ৰোগী উন্নত চিকিৎসাৰ বাবে কঢ়িয়াব পাৰিব অন্য হস্পিটেললৈ তাৰ কাৰণে সকলো ধৰণৰ সুবিধা খুব সুন্দৰকৈ ইতিমধ্যে বনাইছে যথেষ্ট আহল বহল এখন এম্বুলেন্স সকলো ধৰণৰ সুবিধা উপলব্ধ এই এম্বুলেন্সখনত গতিকে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে শুভ উদ্বোধন কৰিব গোলাঘাটলৈ আহিব এটা ভাল খবৰ অসমৰ চাহ বাগিচাসমূহৰ কাৰণে যিহেতু অসমৰ চাহ বাগিচাসমূহে 631খন ইতিমধ্যে এনেধৰণৰ এম্বুলেন্স লাভ কৰিব আজি আৰু গোলাঘাট জিলাৰ বাবে ভাল খবৰ গোলাঘাট জিলাৰ ৭৬খন চাহ বাগিচাই ইতিমধ্যে এই যি এম্বুলেন্স এই এম্বুলেন্সসমূহ লাভ কৰিব